অসম আদিবাসী ছাত্ৰ সন্থা লামডিং আঞ্চলিকৰ যোগেদি যেটো আজি গণসংকাৰ কৰা হৈ আছে আমাৰ মেইনলি তিনিটা মেইন দাবীৰ ওপৰত লৈ পেলাই গণসংকাৰ কৰা হৈছে। এক নম্বৰ দাবীটো হ'ল অসমত থকা ওৰাং মুণ্ডা সান্তাল খাৰিয়া উৰিয়া চাওৰা গড় ভূমিজ বাৰাইক এইবিলাক মানুহে আকৰ্ডিং টু আৰজাই যেটো ভাৰতবৰ্ষত আমি ট্ৰাইবেল হয় আজি অসমত আমি ইমান দিন ধৰি পেলাই ট্ৰাইবেল আন্দোলন কৰি আছো আজিলৈকে আমাক কিয় ইষ্টি নিদিলে। ইয়াৰ আগতো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বিজেপি চৰকাৰৰ লগত এটা আমাৰ আলোচনা হৈছিল এটা লিখিত আমাক দিছিলে সৰ্বানন্দ সোণোৱাল তথা ৰাম মাধৱ তেখেতৰ মৌজুদত তেখেতসকলে এটা ৰিটেন আমাক দিছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত থকা ওৰাং মুণ্ডা সান্তাল খাৰিয়াবিলাকক এছ টি দিয়া হ'ব কনষ্টিটুৱেঞ্চলি প্ৰটেকশ্যন কৰা হ'ব। কিন্তু আজি 4 বছৰ 8 মাহ পাৰ হৈ গ'ল একো কাম নহ'ল একো ৰিপ্লাই নাপালোঁ। 2 নম্বৰ পইণ্ট হ'ল আদিবাসীবিলাকৰ যিবিলাক মাটি দখল নিজৰ হাতত আছে সেইবিলাক ভূমিক আমি মাটিৰ পাট্টা দিম বুলি ক'লে কিন্তু মাটিৰ পাট্টা ভগাই আছে সেই মাটিৰ পাট্টা কিন্তু মাত্ৰ 3 বিঘাৰ মাটিৰ পাট্টাহে ভগাই আছে। আৰু আজি আমাৰ আদিবাসীবিলাকৰ আজি আপাৰ আসামৰ পৰা লোৱাৰ আসামলৈকে যদি আপোনালোকে চেক কৰে আমাৰ আদিবাসীবিলাকৰ মাটি 1 বিঘাৰ পৰা 100 বিঘালৈকে মাটি আছে। মাত্ৰ যদি 3 বিঘাই মাটিৰ পাট্টা দিয়ে তেতিয়াহ'লে বাদ বাকী মাটিটোৰ ক'ত যাব কি হ'ব তাৰ কাৰণে কি পৰিকল্পনা আছে চৰকাৰৰ সেই বস্তুটো কিন্তু এতিয়ালৈকে স্পষ্ট নাই। 3 বিঘাৰ মাটিৰ পাট্টা দিছে তথাপিও সেই মাটিৰ পাট্টাৰ চাৰিসীমা দেখাই দিয়া নাই কোনটো মাটি দখল কৰিব কাগজ দি দিলেতো নহ'ব। কাগজ দিয়াৰ পিছত তেখেতসকলক চৰকাৰীভাৱে তেখেতসকলৰ যিকোনো মানুহ ৰিপ্ৰেজেণ্টেটিভ যাই পেলাই চাৰিসীমাটো দেখাই দিব লাগিছিল এইটো কিন্তু দেখা নহ'ল। 3 নম্বৰ কথা হ'ল বাগানত থকা মানুহবিলাকে যিবিলাকক বাগানত কাম কৰা মানুহ সিহঁতক আমি মিনিমাম ৱেজ 1 আইন লাগু কৰিব দিছিলোঁ। মিনিমাম ৱেজ 1 লাগু নকৰাৰ কাৰণে আজি তাৰ দৰমহা পাতি একো ঠিক ঠাক নাই সেইটোৰ কাৰণে মিনিমাম ৱেজ 1 কমচে কম এতিয়াৰ মূল্যৰ যিটো বৃদ্ধি হৈছে সেই হিচাপত 350 টকা পাবই লাগে। তাৰ ওপৰত নেগচিয়েশ্যন কৰা পিছত কিমান দিয়ে সেইটো সিহঁতৰ কথা কাৰণ কোনো কোম্পানী উইদাউট গভৰ্ণমেণ্ট পাৰ্মিশ্যন একো কৰিব নোৱাৰে। কিন্তু আজি চৰকাৰে চাইড কৰিব খোজে সদায় আজি কয় যে CCPA আসাম টি প্লান্টেশ্যন এক্ট সেইবিলাক আমাৰ লগত নাই বুলি কয় চৰকাৰে। আৰে চৰকাৰক এতিয়া কোম্পানী চলাই আছে না কোম্পানী চৰকাৰক চলাই আছে এইটো স্পষ্ট কৰক। যদি চৰকাৰ এইবিলাক বাহানাবাজি কৰে তেখেতসকলে আনকি 400 টকা আমি কৰাই দিম বুলি কৈছিলে ভোটৰ লোভ দেখাম বুলি কিন্তু আজি ক'ত 400 বাদ দে 350 টকা আমি খুজিছোঁ আমাক 400 কোৱা নাই না এই 350 টকা আজিলৈকে কিয় লাগু কৰিব নোৱাৰিলে। আমাৰ একদম স্পষ্ট আমি বিজেপিক বহুত আশা কৰিছিলোঁ আনকি ষ্টুডেণ্ট ইউনিয়নে পলিটিক্সত ষ্টেজত উঠিব নোৱাৰে তথাপিও বিজেপিয়ে কিমান ভাল পাইছিলোঁ আৰু বিজেপিৰ কাৰণে মই নিজে কেম্পিং কৰা মানুহ এতিয়া আপোনালোকে ইউটিউবত চালে দেখা পাব। বিজেপি চৰকাৰ আনাৰ কাৰণে আমি নিজে লাগি আহিছিলোঁ নিজে ষ্টেজত উঠিছিলোঁ সৰ্বানন্দ সোণোৱাল আৰু মই নিজে ষ্টেজত কেম্পিং কৰিছিলোঁ কিন্তু সেই চৰকাৰ ইমান প্ৰতিশ্ৰুতি দি পেলাই আজি আমি ST নাপালোঁ কনষ্টিটিউশ্যনেলি সংবিধান সুৰক্ষিত নাপালোঁ তাৰপিছত বিজেপিক ভোট দিয়াৰ আমাৰ প্ৰশ্নই নাই। আমি আজি বাধ্য আমি দুখ পাই আছোঁ যেহেতু আমি ইচ্ছা কৰোঁ যে বিজেপিকে ভোট দিব পালে ভাল আছিল কিন্তু আমাৰ দাবী যদি পূৰণ নহয় আমি কোনটো ৰাস্তাত আমি বিজেপিক ভোট দিম গিভ এণ্ড টেক চিধা কথা। আমি দুখতে ক'ব লগা হৈ আছে যোন চৰকাৰক আমি লাগি ভাগি আনিছিলোঁ লাগি ভাগি আনা চৰকাৰ যেটো আচুৰেঞ্চ দিছিলে আনকি কোকৰাঝাৰত মোদীক মই নিজে ইণ্ডিভিজুৱেলি লগ ধৰিছিলোঁ আমাৰ মেমৰেণ্ডাম দিয়া হৈছিল তাত আমাৰ মোদী চৰকাৰে কৈছিল যে হাম আনে কা বাত আপ লোগ কা जो आसाम में ST स्टेटस नहीं मिला है हम दे देंगे। आनके इटू कथा क्वेश्चन आपका जो कैबिनेट में पेश किया हुआ है आपका जो डॉक्यूमेंट्स है हमने कैबिनेट में पेश कर दिया है কিন্তু আজিলৈকে 4 বছৰ 8 মাহ হৈ গ'ল কিয় নহ'ল। আজি গ্ৰুপ অফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল গ্ৰুপ অফ মিনিষ্টাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা তেখেতে নিজে কৈছিল যোৱা 9 অক্টোবৰত যেটো আমাৰ ট্ৰাইপাৰ্টি টক হৈছিল যে এইবাৰ অসমত থকা অসমৰ মানুহবিলাকৰ যিবিলাকক ST দিব লাগে এইবিলাক কিবা কৰাই দিম কিন্তু আজি লাষ্ট চেছ কালি পুৰি কোড অফ কণ্ডাক্ট লাগিব তো কেতিয়া STৰ কাম হ'ব কিন্তু সেই কাম কৰিলে বেলেগ অন্য জনগোষ্ঠীবিলাকক অট'নমাছ কাউন্সিল দিছে আৰু কিবা কিবি দিছে আপোনালোকে গম পাই তুমি ক'ব খোজা নাই মুখৰ পৰা সিহঁতক কিন্তু বহুত বস্তুই দিলে কিন্তু আমি কি দায় কৰিলোঁ আমি কি ভুল কৰিলোঁ যে আমাক একো নিদিলে। আমি অসমৰ কিবা এটা বেয়া কাম কৰিছোঁ নেকি অসমৰ ধ্বংস কৰা কিবা কাম কৰিছোঁ নেকি দেখাই দিব পাৰিব নেকি কিন্তু তেখেতসকলে অগ্ৰপন্থী গ্ৰুপ কেইটাৰ লগত কিন্তু নেগচিয়েশ্যন কৰিলে মানে হাতিয়াৰ ধৰা মানুহবিলাকৰ লগত মানে নেগচিয়েশ্যন কৰিব পাৰে কিন্তু ছ'চিয়েলি ইন ডেমক্ৰেচিলি যিবিলাক আন্দোলন কৰে সিহঁতৰ লগত কি নেগচিয়েশ্যন কৰিব নোৱাৰে বহিব নোৱাৰে। আজি আমি ডেমক্ৰেচিত বিশ্বাস কৰোঁ আজি মহাত্মা গান্ধী যেটো পথ দেখাই গৈছিল তাৰ পদ্ধতি যে আজি আমি বিচাৰি আছোঁ সেইটোক তেখেতসকলে কিয় সন্মান দিয়া নাই আমাৰ ডাঙৰ কুৱেশ্যন। এইটোৰ কাৰণে আমি যি দুখৰে ক'ব খুজি আছোঁ দুখৰে ক'ব লগা বাধ্য যে বিজেপি গো বেক যোন চৰকাৰক আমি আনিছিলোঁ আজি আমি দুখ পাইছোঁ কাৰণ
তেখেতসকলক ইমান ধুনীয়াকৈ মেমৰেণ্ডাম দিছোঁ, আলোচনা কৰিছোঁ। ট্ৰাই পাৰ্টি কমচে কম 5-6 বাৰ হৈছে। ট্ৰাই পাৰ্টিৰ লগত আমি অভিয়াছলি চব কথাই কৈছোঁ মেমৰেণ্ডাম আকাৰত, মেমৰেণ্ডাম দি পেলাই। অমিত শ্বাহ কওক, তাৰ লগতো ট্ৰাই পাৰ্টি আমি দিল্লীত বহিলোঁ আসাম ভৱনত, তেখেতে নিজে কৈছিল इस बार नाक भाई आप लोग का स्टे हम करा देंगे, चिंता मत कीजिए। अरे भाई हम तो चिंता नहीं करते हैं, लेकिन जब नहीं मिला है ना तो चिंता का वो सब्जेक्ट बन गया ना। অপোজিট হোৱাৰ নিচিনা আমি গম পাই আছোঁ, অনুভৱ হৈ আছে, দেখা পাই আছোঁ। আজি অসমৰ কথা যদি কওঁ, সবকা সাথ সবকা বিকাশ হ'লে আমাৰ বিকাশটো হোৱাই নাই, আমাৰ সাথো নাই মানুহটো। বিজেপি পাৰ্টি আমাৰ লগতো নাই, কাৰণ তেখেতসকলে পুঁজিপাতিৰ লগত আছে। আজি মুকেশ আম্বানী কোন আজি এয়াৰপৰ্ট বিক্ৰী কৰিলে, ৰেলৱে ষ্টেচনবিলাক বিক্ৰী কৰিলে, ৰেলৱে লাইন এইবিলাক বিক্ৰী কৰিলে। আজি আমাৰ তেল যিটো আজি আমাৰ আপাৰ অসমত তেলৰ পং এইবিলাক বিক্ৰী কৰিলে। কালি পৰহি আজি মুকেশ আম্বানী কোন আম্বানীবিলাকক আজি চিৰিয়াখানাও দি দিলে। তো বাচিল কি? কালি তেতিয়াহ'লে বাগানো বিক্ৰী কৰিব, তেতিয়াহ'লে কি বাচিব? আজি চব বস্তু কৰ্পৰেট চিষ্টেমত কৰি আছে। দ্যাট মিনছ থাকিব আছে যদি থাক, নহ'লে ইয়াৰ নিয়মত থাক, সেই ডিজাইনত দেখাব খুজি আছে। আৰু কৰ্পৰেট চিষ্টেমত চলিতো আমাৰ মানুহ বাধ্য হৈ যাব না, একো হালা কৰিব নোৱাৰিব। কৰ্পৰেটৰ একটা আইন কানুনে বেলেগ হ'ব। আমি চৰকাৰকে আপিল কৰিম যে আমাৰ এইটো বেয়া, এইটো কিবা কৰিব লাগে। কৰ্পৰেটটো এইবিলাক বস্তু হিচাপ নকৰিব, সিহঁতেতো ডাইৰেক্ট ক'ব চৰকাৰৰ লগত আলোচনা কৰ। কৰ্পৰেট ক'ত মাথা মাৰিব? কোম্পানী কোনোবা দিন মাথা মাৰে নেকি? আজি কোম্পানী যদি ইমান সহায় কৰিলা হয়, আজি 1947 পৰা আজি বাগানৰ অৱস্থা আপোনালোকে চাওক, যাই পেলাই চাওক। মেডিকেলৰ কি অৱস্থা, এডুকেশ্যনৰ কি হ'ব অৱস্থা, ঘৰ হাইজেনিকৰ কি অৱস্থা আপোনালোকে চাওক, টয়লেট বাথৰুমৰ অৱস্থা কি আছে চাওক। আজিলৈকে কোৱা নাই। মিনিমাম ৱেজ আকৌ লাগু কৰিব পৰা নাই। আসাম টি প্লান্টেশ্যন ল এইটো ইমপ্লিমেণ্ট কৰিব পৰা নাই। তেতিয়াহ'লে তাতকৈ দুখ লগা কথা কি হ'ব পাৰে? এইটোৰ কাৰণে আজি আদিবাসীবিলাকে আমি দুখ পাইছোঁ। এইটোৰ কাৰণে আজি আমি বাধ্যত ক'ব লগা হৈ আছে, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ নিচিনা মানুহকো আজি আমি গো বেক ক'ব লগা হৈ আছে। আৰু এইটো হ'বই, হয়তো টোটেল অসমত তেখেতসকলে সোমাব নোৱাৰিব, বাগানত বস্তিত সোমাব নোৱাৰে আমাৰ আদিবাসী অঞ্চলত, একদম উপায় নাই। আজি আমি তাৰ বিকল্প আমি চিন্তা কৰিব লগা হৈ গৈছে, বাধ্য। যিটো নেকি 2014 আগত আমি কংগ্ৰেছক বাই কৰিছিলোঁ, আজি দুখেৰে কিন্তু আজি আমি বিজেপিক বাই কৰিব লগা হৈ আছে। ইয়াৰ কথা বুজি নাপায়, আমাৰ দুখ যদি চিনিব নোখোজে, বা আমাৰ যিটো দাবী, সাধাৰণ দাবী, শিডিউল ট্ৰাইব, আমি লেণ্ড খোজা নাছিলোঁ, শিডিউল ট্ৰাইবহে খুজিছোঁ। বেলেগ কেইটা কিন্তু লেণ্ড খোজা কেইটাৰ লগত কিন্তু বহি গ'ল, কিন্তু আমি নিজৰ আইডেণ্টিটি খুজিছিলোঁ। সেই বস্তুটো কিন্তু তেখেতসকলে দিয়াত কিন্তু কাঞ্জুচি কৰিলে। আৰু তেখেতসকলে ইমান পাৱাৰফুল চৰকাৰ থাকি পেলাই যদি সেইটো পূৰণ কৰিব নোৱাৰে, আমি কি আশাত তেখেতসকলক ভোট দিম? আপোনালোকে কওকচোন, কি আশাত, কি দিব বুলি ভাবিম? 4 বছৰ 8 মাহ, 1 দিন 2 দিন নহয়, 4 বছৰ 8 মাহ। আৰু এটা ফাইল প্ৰচেছ কৰাত কিমান দিন যায়? বছৰত 2 বাৰ এছেম্বলি বহে, আজি কি হ'ল? 5 বছৰত কেইবাৰ 10 বাৰ বহিলে। 10 বাৰ বহাত যদি একবাৰ টেবলত যদি আমাৰ ষ্টাডি নহয়, আনকি কৈছে 50% কাম আগবঢ়িল। বৰদুম সভা মহাসভাত আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ চেয়াৰমেন হেমন্ত বিশ্ব শৰ্মা কৈছিল, আপোনালোকৰ কাম মাত্ৰ 10% বাকী আছে, তাৰপিছত কৰাই দিম। 10% আজি ক'ত গ'ল? কিয় নহ'ল? এনচাৰটো দে, কিয় নহ'ল? ক'ত লাগি থাকিলে এইটো বুজাই দে। আমাৰ ক'ব লগা নাই, বুজাই দে। ST কালি পাম না আজি পাম? আমাক কৈ দিয়ক, কৈ দিলে আমি মানি যাম। মানি আছোঁ ইমান দিন, আৰু এতিয়া নামানাৰ কোনো কথাই নাই। আমাক ৰিটাৰ্ণ দিব লাগিব। আৰু যিবিলাক ট্ৰাই পাৰ্টিৰ টকত যিকেইটা মেনিফেষ্টো হয় বা যিকেইটা ৰেজুলেশ্যন লোৱা হয়, আজিলৈকে 1 কপিও নিদিলে। কিয় নিদিলে? তাত মিনছ ডাল মে কুচ কালা হয়। এইটোৰ কাৰণে আমাৰ হাতত 1 কপিও নিদিলে। বেলেগক দিব নালাগে, কমচে কম চেণ্ট্ৰেল প্ৰেচিডেণ্টৰ হাতত পাব লাগে না। ঠিক তেনেকৈ আমাৰ 5টা চিজফায়াৰ গ্ৰুপ আছে, তেহেঁতৰ সকলৰ লগতে নেগচিয়েশ্যন নকৰে, চিজফায়াৰ কৰি বহাই থৈ দিছে। তেহেঁতক যদি মেইন ষ্ট্ৰীমত আনিব লাগে, সিহঁতৰ লগত নেগচিয়েশ্যন কৰিব লাগিব। যেনেকৈ আজি NDBৰ লগত কৰিলে, BLTৰ লগত কৰিলে, আৰু অন্য জনগোষ্ঠীৰ অগ্ৰপন্থী কেইটাৰ লগত কৰিলে, DSDৰ লগত কৰি আছে, বা নাগা অগ্ৰপন্থীৰ লগত কৰি আছে। তেনেকুৱাতো আৰু আমাৰ চাৰ্টাৰ অফ ডিমাণ্ড বেলেগ নহয়, চাৰ্টাৰ অফ ডিমাণ্ড হয় ST। সাধাৰণ বস্তুক যদি তেখেতসকলে নেগব নোৱাৰে, তেতিয়াহ'লে আমি কি আশাত আমি বিজেপিক ভোট দিম? আপোনালোকে কওক।